12 তাৰিখে আমি চিলাপথাৰ স্থিত উত্তম চুইটত অসহায় লোকক সহায়ৰ লক্ষ্যৰে আমি সাৰথী নামৰ এটা স্বেচ্ছাসেৱী সংস্থা গঠন কৰিছিলোঁ। সভানেত্ৰী দুলুমণি দত্ত, সম্পাদক মনোজ দাসক লৈ 21জনীয়া এখন কমিটি গঠন কৰিছিলোঁ। আমাৰ উদ্দেশ্য আছিলে আমি দুখীয়া লোকসকলক সহায় কৰা আৰু শিশুসকলক প্ৰতিভা বিকাশৰ উদ্দেশ্যে আমি এই মঞ্চখন গঠন কৰিছিলোঁ। সেয়ে আমি বিভিন্ন সময়ত লকডাউনৰ সময়ত আমি বিভিন্ন অঞ্চলত বা ফেচবুকত বা বৈদ্যুতিক মাধ্যমত আমি শিশুসকলক বিভিন্ন ধৰণৰ নৃত্য, গীত, ছবি অংকন বিভিন্ন ধৰণৰ আমি প্ৰতিভা দেখিব পাইছিলোঁ। সেই উদ্দেশ্যে আজি সাৰথী স্বেচ্ছাসেৱী সংস্থাৰ উদ্যোগত আমি চিলাপথাৰ প্ৰবীণ ক্ৰীড়া সন্থাত শিশুসকলৰ প্ৰতিভা বিকাশৰ উদ্দেশ্যে আজি এজাক পক্ষী কাকলি নামৰ অনুষ্ঠানটি অনুষ্ঠিত কৰিছোঁ। উক্ত অনুষ্ঠানত আমি শিশুসকলৰ নৃত্য, গীত, ছবি অংকন, কবিতাৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। যিসকল প্ৰতিযোগীয়ে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰিব তেওঁলোকক আমি একোখনকৈ মানপত্ৰ, কিতাপ, বহী, কলম, ৰবৰ, কাটাৰ আদি পুৰস্কাৰে পুৰস্কৃত কৰিম। লগতে যিসকল প্ৰতিযোগিতা অংশগ্ৰহণ কৰিছে সেই শিশুসকলকো আমি বিভিন্ন ধৰণৰ পুৰস্কাৰে আমি পুৰস্কৃত কৰিম। লগতে আপোনালোকৰ এই মাধ্যমৰ জৰিয়তে আমি চিলাপথাৰৰ অঞ্চলৰ সকলোকে আমি জনাওঁ যে প্ৰতি মাহে বা দুমাহৰ মূৰে আমি এনেধৰণৰ অনুষ্ঠান শিশুসকলৰ প্ৰতিভা বিকাশৰ কাৰণে আমি এনেধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰিম। শেষত আমি যোৱা 24 তাৰিখে জম্মু কাশ্মীৰত চিলাপথাৰ চিচি বৰগাঁৱৰ বীৰ সন্তান মৃত্যুঞ্জয় চুতীয়া দেৱে যি উগ্ৰপন্থী আক্ৰমণত শ্বহীদ হৈছিল তেওঁক সাৰথী স্বেচ্ছাসেৱী সংস্থাৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। লগতে শোকপ্ত পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ।